जीतेगा जीतेगा भाई जीतेगा इंडिया जीतेगा भाई जीतेगा সম্মুখ সমৰত আজি চিৰবৈৰী ভাৰত পাকিস্তান আত্মবিশ্বাসী টিম ইণ্ডিয়া গভীৰ সংকটত পৰিছে পাকিস্তান সুপাৰ সানডে বিশ্বকাপৰ আজি হাই ভল্টেজ মেচ টি20 বিশ্বকাপৰ মহাযুদ্ধত অৱতীৰ্ণ হ'ব চিৰবৈৰী ভাৰত বনাম পাকিস্তান আমেৰিকাৰ লগত অপ্ৰত্যাশিতভাৱে পৰাজয় বৰণ কৰি দিনতেই অন্ধকাৰ দেখা পাকিস্তান এইবাৰ ভাৰতৰ সন্মুখত আজি 8 বজাৰ পৰা আৰম্ভ হ'ব লগা এই মহাযুদ্ধত পৰাজয় মানে প্ৰথম ৰাউণ্ডৰ পৰা বিদায়ৰ ঘণ্টা বাজিব পাক শিবিৰত যি সময়ত ভাৰত বিশ্বকাপ জয়ৰ সপোনত বিভোৰ সেই সময়তে প্ৰথম ৰাউণ্ডৰ দেউনা অতিক্ৰম কৰাৰ চিন্তাত সীমাবদ্ধ পাকিস্তান উল্লেখযোগ্য যে টি20 বিশ্বকাপৰ ইতিহাসত মুঠ 7 বাৰৰ মুখামুখিত পাকিস্তানৰ জয় মাত্ৰ এখন মেচত বৰ্তমানৰ ভাৰতক সহজভাৱে ল'ব পৰা নাই দলটোৱে কিয়নো ৰোহিত বিৰাট পন্ট সূৰ্য আদিৰে গঠিত ভাৰতৰ বেটিং লাইআপ খহাই দিব পৰাটো মুখৰ কথা নহয় বলিঙৰ দিশতো সিৰাজ বুমৰা আৰু আৰশদীপে যিকোনো মুহূৰ্ততেই অধিক ভয়াৱহ হৈ উঠিব পাৰে আনহাতে পাকিস্তানৰ ট্ৰাম্প কাৰ্ড বাওঁহতীয়া পেচাৰ মহম্মদ আমিৰ আৰু শাহিন আফ্ৰিদি এই দুয়োগৰাকী বলাৰে ভাৰতৰ দৰ্প শূন্য কৰাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ বাওঁহতীয়া পেচাৰৰ প্ৰতি দুৰ্বলতা আছে অধিনায়ক ৰোহিত শৰ্মাৰ আজিৰ এই মেচখনক লৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে বিশ্ব ক্ৰিকেটৰ অনুৰাগীৰ উপৰিও দুয়োখন দেশৰ ক্ৰিকেট অনুৰাগীসকল অপেক্ষা মাথো এতিয়া সময়লৈ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক